নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফ'ল' কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়োঁ। এইখন আহিছে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা। টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্টছ, দ্য ইন্সপেক্টৰ অৱ স্কুলছ অল ডিষ্ট্ৰিক্টছ, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA অল, the Deputy Inspector of School all district. ইয়াৰ সাবজেক্টটো হৈছে regarding implementation of leave management system for teachers in Shiksha Setu. ইয়াত লিখিছে sir, madam, with reference to the above subject cited above, it is to inform you that Department of School Education, Government of Assam has already implemented the Shiksha Setu app across the state to capture the attendance of teachers and students. Now, the leave management system has been incorporated Shiksha Setu portal from 1/2/2024. You are hereby requested to inform the teachers regarding online leave management system and make it compulsory to use only this portal for applying and sanctioning leave at the appropriate level. Yours faithfully, Narayan Kaur, IAS, Secretary to the Government of Assam, Department of School Education, Dispur. এই নিৰ্দেশনাখনত ইয়াকে সকলো জিলাৰ শিক্ষা বিষয়াসকলক জনাইছে যে নিজ নিজ জিলাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জনাই যাতে অহা 1 ফেব্ৰুৱাৰী 2024 পৰা শিক্ষা হেতু এপৰ জৰিয়তে অনলাইন ছুটিৰ বাবে আবেদন কৰাটো বাধ্যতামূলক হৈছে। ইয়াৰ আগলৈকে তথাচলিত আগৰ নিয়মেৰে বিদ্যালয়ত বা শিক্ষা বিষয়াৰ কাৰ্যালয়ত লিখিত দৰখাস্তৰে ছুটি ল'ব লাগিছিল, কিন্তু এতিয়া এই ছুটিৰ প্ৰক্ৰিয়া অনলাইনলৈ পৰিৱৰ্তিত কৰিছে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।